নমস্কাৰ, কেকেছ ব্লগ ছাপোৰ্টগ্ৰাম পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ বাবে যি সিলেবাস দিয়া হৈছিল ভুলবশতঃ নীতি শিক্ষাৰ সিলেবাস বাদ পৰি গৈছিল। এয়া লৈ আহিছোঁ নীতি শিক্ষাৰ সিলেবাস। প্ৰথমে লৈছোঁ পঞ্চম শ্ৰেণীৰ নীতি শিক্ষা। পঞ্চম শ্ৰেণীৰ নীতি শিক্ষা 6 মাহিলী পৰীক্ষাত লাগিব একাত্মতা স্তোত্ৰম আৰু প্ৰাতঃস্মৰণম। মহাভাৰতৰ কাহিনী লাগিব 1ৰ পৰা 13 নং অধ্যায়লৈকে। মহাভাৰতৰ কাহিনী যিখন কিতাপ আছে 1ৰ পৰা 13 নং অধ্যায়লৈকে লাগিব। লগতে গীতা শ্লোক, শান্তিপাঠ, অমৃত বচন এটা লাগিব। গীতা শ্লোক এটা, শান্তিপাঠৰ অৰ্থ লাগিব, অমৃত বচন এটা, গীতাৰ শ্লোক এটা, সুভাষিত এটা লাগিব। এইবাৰ ষষ্ঠ শ্ৰেণীৰ নীতি শিক্ষা কি লাগিব সেয়া জনাম। আচৰণত জীৱনৰ মূল্য, মানৱ প্ৰেম, শ্ৰী গণেশ, দেশপ্ৰাণ শতমন্যু, যোগ্য মাতৃৰ যোগ্য সন্তান, প্ৰাতঃস্মৰণম, একাত্মতা স্তোত্ৰমৰ নদীৰ নাম, পৰ্বতৰ নাম, ৰাণী অহল্যাবাই পাঠটো লাগিব। লগতে অনুশাসনৰ পূজাৰী ডক্টৰ হেডগেৱাৰ, ভক্ত পুণ্ডৰীক, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ত্যাগৰ প্ৰতীক গুৰু নানক, গীতাৰ দ্বাদশ অধ্যায়ৰ 1ৰ পৰা 7 নং শ্লোকলৈকে, একাত্মতা স্তোত্ৰম 6ৰ পৰা 10 লৈকে, আজ্ঞাকাৰী নাচিকেতা, অতিথি পৰায়ণ ৰজা ৰন্তিদেৱ, ন্যায় আৰু আদৰ্শৰ প্ৰতীক চাৰু দত্ত, গীতাৰ দ্বাদশ অধ্যায় 8 নং 10 নং শ্লোক মুখস্থ কৰিব লাগিব, আদৰ্শ শিশুৰ গুণ, সুভাষিত 2টা। তো ভিডিঅ'টো এইখিনি, ধন্যবাদ।